মই সাব ইন্সপেক্টৰ হিচাপে দিছপুৰ থানাত আণ্ডাৰ পুলিচ কমিশনাৰেট গুৱাহাটী। মানৰ পৰা মই সেল্ফ ষ্টাডি কৰি আছিলোঁ। তাৰপিছত 23 লাষ্টৰ পৰা মই ভালকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু SPMৰ মই ৱৰ্কিং প্ৰফেচনেল বেটছৰ মই ফাউণ্ডেশ্যন কোৰ্চত আছিলোঁ আৰু তেনেকৈ কৰ্মব্যস্ততাৰ মাজতে প্ৰিপেৰেশ্যন চলাই গৈছিলোঁ। ডেইলি নিউজ পেপাৰ নিউজ এনালিচিছবিলাক ফ'ল' কৰিছিলোঁ। মই সাব ইন্সপেক্টৰ হিচাপে দিছপুৰ থানাত আণ্ডাৰ পুলিচ কমিশনাৰেট গুৱাহাটী। মই 2022 বেটছৰ মই সাব ইন্সপেক্টৰ হয়। মই জইন কৰিছোঁ 2023 নৱেম্বৰত। মই সাব ইন্সপেক্টৰ হিচাপে দিছপুৰ থানাত আণ্ডাৰ পুলিচ কমিশনাৰেট গুৱাহাটী। মানৰ পৰা মই সেল্ফ ষ্টাডি কৰি আছিলোঁ। তাৰপিছত 23 লাষ্টৰ পৰা মই ভালকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু SPMৰ মই ৱৰ্কিং প্ৰফেচনেল বেটছৰ মই ফাউণ্ডেশ্যন কোৰ্চত আছিলোঁ আৰু তেনেকৈ কৰ্মব্যস্ততাৰ মাজতে প্ৰিপেৰেশ্যন চলাই গৈছিলোঁ। ডেইলি নিউজ পেপাৰ নিউজ এনালিচিছবিলাক ফ'ল' কৰিছিলোঁ। মই সাব ইন্সপেক্টৰ হিচাপে দিছপুৰ থানাত আণ্ডাৰ পুলিচ কমিশনাৰেট গুৱাহাটী। মই 2022 বেটছৰ মই সাব ইন্সপেক্টৰ হয়। মই জইন কৰিছোঁ 2023 নৱেম্বৰত।